এইটো মুখ্যমন্ত্ৰীয়ে যেতিয়া সাবজুডিস মেটাৰ হৈ আছে জাজে ডিসিশন দিয়া নাই তাৰ আগতে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত দিছে কালি যে ইলেকশন সময়মতে নহব পৰীক্ষা পাছত ইলেকশন হ'ব তাৰমানে তেওঁ ইলেকশন বিচৰা নাই কেলে অবৈধ কয়লা খনিত 20-25 জন শ্ৰমিকৰ মৃতদেহ সোমাই আছে গোটেই অসমৰ মানুহে চকু পানী টুকি আছে অবৈধ কয়লা খননৰ সম্পৰ্কত মানুহৰ নতুন প্ৰজন্মৰ খুব চুলি থিয় হৈ আছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে জনপ্ৰিয়তা বিজেপিৰ যিধৰণে হ্ৰাস পাইছে ধনবল বাহুবলেৰে যে পঞ্চায়ত জিকিব নোৱাৰিব সেই ভয়ত ত্ৰস্তমান হৈ কোৰ্টৰ ভাৰ্ডিক্ট অহা আগতেই তেওঁ ইলেকশ্যন পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে এইটো মুখ্যমন্ত্ৰীয়ে যেতিয়া সাবজুডিস মেটাৰ হৈ আছে জাজে ডিসিশন দিয়া নাই তাৰ আগতে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত দিছে কালি যে ইলেকশন সময়মতে নহব পৰীক্ষা পাছত ইলেকশন হ'ব তাৰমানে তেওঁ ইলেকশন বিচৰা নাই কেলে অবৈধ কয়লা খনিত 20-25 জন শ্ৰমিকৰ মৃতদেহ সোমাই আছে গোটেই অসমৰ মানুহে চকু পানী টুকি আছে অবৈধ কয়লা খননৰ সম্পৰ্কত মানুহৰ নতুন প্ৰজন্মৰ খুব চুলি থিয় হৈ আছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে জনপ্ৰিয়তা বিজেপিৰ যিধৰণে হ্ৰাস পাইছে ধনবল বাহুবলেৰে যে পঞ্চায়ত জিকিব নোৱাৰিব সেই ভয়ত ত্ৰস্তমান হৈ কোৰ্টৰ ভাৰ্ডিক্ট অহা আগতেই তেওঁ ইলেকশ্যন পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে